চিৰাং জিলাৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সদৌ অসম ভিত্তিত আয়োজিত আমন্ত্ৰণীমূলক টাইকোৱাণ্ডো প্ৰতিযোগিতাত সৰভোগৰ ষ্টাৰ টাইকোৱাণ্ডো একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ সফলতা লাভ। সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু চিৰাং জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত আয়োজিত স্বৰ্গীয় নীল ৰতন চৰকাৰ আৰু স্বৰ্গীয় সুদাৰ সিং মুছাহাৰী সৌৰণে উক্ত প্ৰতিযোগিতাখনত সৰভোগৰ ষ্টাৰ টাইকোৱাণ্ডো একাডেমীয়ে আজুৰি আনিবলৈ সক্ষম হয় 6টাকৈ পদক। তাৰে ভিতৰত 2টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক। উত্তৰ ফেহুৰা খোৱাৰ পশ্চিম বৰ্ণগৰ ভট্টদেৱ মধ্য ইংৰাজী বিদ্যালয় চৌহদত প্ৰশিক্ষক বিজয় দাসৰ তত্বাৱধানত প্ৰশিক্ষণৰত একাডেমীখনৰ সুস্মিতা নাথ আৰু বঞ্জিত দাসে সোণ, কুণাল দাস আৰু প্ৰিন্স পাঠকে ৰূপ আৰু গীতাঞ্জলি নাথ আৰু অংকুৰ দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মোৰ নাম বিজয় দাস, মই বৰপেটা জিলা টাইকোৱাণ্ডো সন্থাৰ চিফ টেকনিকেল হয়। আমাৰ আণ্ডাৰত মোটামুটি 8টা ক্লাছ একাডেমি চলাই আছোঁ আমি। আজি বৰপেটা ৰোড তথা সৰভোগ টাইকোৱাণ্ডো একাডেমিত আমি প্ৰশিক্ষণ দি আছোঁ। আজি এইটো একাডেমিটো আমাৰ 8 মাহ হৈছে আৰম্ভ কৰা। 8 মাহ ধৰি আমি ইয়াতে ক্লাছ কৰি আছোঁ। তো বিজনীত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট অল আছাম ইনভাইটেশ্যন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত আজি নতুনকৈ আমি যিটো একাডেমি গঠন কৰিছিলোঁ তাৰ পৰা আমাৰ বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তাৰে 8জনমান ছাত্ৰ ছাত্ৰীয়ে মেডেল পাইছে, পদক পাইছে। তো বিলো 8 ইয়াৰ্ছত 2জন ছাত্ৰই বহুত ভাল খেলিছিল আৰু বাকী সুস্মিতা নাথ বুলি ছোৱালী এগৰাকীয়ে সোণৰ পদক পাইছে। তেনেকৈ আমি ছাকচেছ হৈছোঁ আৰু বিজনী যিখন গেম হৈছিল ইনভাইটেশ্যন গেমখন। আৰু এতিয়া আমি গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা 40তম ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ কাৰণে আমি প্ৰশিক্ষণ দি আছোঁ। আৰু ইয়াতে আমি ইয়াৰ পৰা আমি 2জন ছাত্ৰ ছাত্ৰীক আমি সুযোগ দিছোঁ, মানে চিলেকশ্যন পাইছে বৰপেটা জিলাৰ পৰা। আমি তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু এটা আমাৰ ভাল নিউজ আছিল, আজি অলপ দিনৰ আগতে আমাৰ বৰপেটা ৰোড টাইকোৱাণ্ডো একাডেমীৰ ছাত্ৰ কৃষ্ণা দাস আৰু সমাজুদ্দিন আলতামাছে উত্তৰাখণ্ডত হোৱা নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত গ'ল্ড মেডেল লাভ কৰি আমাৰ বৰপেটা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।